আমাৰ ৯ নং গাগলমাৰী আশীগড় গাঁও পঞ্চায়তৰ নিৰ্বাচিত ৭ নং ৱাৰ্ডৰ অপন বিশ্বাস পিতা ৰামলাল বিশ্বাস তেখেত নিৰ্বাচন হোৱাৰ পিছত আমি ৰাইজে বহি এটা সিদ্ধান্ত লৈ এটা সভাপতি নিৰ্বাচন কৰিছিলোঁ। সেই সভাপতিৰ হাতত তেখেতক আমি গতাই দিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ ক্ৰমে আমাৰ চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে এক মাহ পিছুৱাই দিয়াৰ পিছত এইটো সিদ্ধান্ত সলনি হৈ গ'ল, যাৰ পৰিপ্ৰেক্ষিতত অপন বিশ্বাসক কেইজনমান দুষ্কৃতিয়ে লৈ আহিলে। অহাৰ পিছত আমাৰ বানপানী হৈ গ'ল। বানপানী হোৱাৰ পিছত আমি সকলোৱে ৰাইজ কাম কাজ কৰাত থাকিলোঁ। আৰু ইতিমধ্যে আমি শুনা পাইছোঁ যে অপন বিশ্বাসক এটা